বৰ্তমান উজনি অসমত যি বিভীষিকাময় পৰিৱেশ, চৌদিশে মানুহে কান্দিছে, মানুহৰ অৱস্থা চাই আজি দিল্লী, বম্বে, ভাৰতবৰ্ষৰ ইমূৰৰ পৰা পৃথিৱীৰ বহুত ঠাইৰ পৰা আজি বান সাহায্য আহিছে। সেই অঞ্চলৰ বান বিধ্বস্ত অঞ্চলৰ ৰাইজৰ লগত বহু মানুহ আজি থিয় দিছে। যেতিয়া নিৰ্বাচন আহে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এমাহত 5 বাৰকৈ আহে আৰু আহি ডাঙৰ ডাঙৰ কথা কয়, এ ফৰ আছাম। কিন্তু আজি অসমৰ বিপদত সেই নৰেন্দ্ৰ মোদী ডাঙৰীয়া ক'ত? সেই নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি এ ফৰ এনেই, এ ফৰ এনেই বুলি আজি আমি ভাবিছো। নিৰ্বাচনৰ আগত অমিত শ্বাহ আহি আমাক আৰু 5 বছৰ সময় দিয়ক, আমাক আৰু 5 বছৰ সময় দিয়ক, আমি অসমৰ বান সমস্যা সমাধান কৰি দিম। আজি বৰ দুখৰ কথা যে অসমৰ সদৌ অসম ছাত্ৰ সন্থাৰ যেতিয়া সভাপতি আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ আন্দোলন কৰিছিল অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আপুনি পদত্যাগ কৰক। এই কেন্দ্ৰীয় চৰকাৰৰ পৰা আপুনি ওলাই আহক, ওলাই আহি আপাৰ আছামৰ সেই জনতাৰ লগত আপুনি থিয় দিয়ক। ছাত্ৰ সন্থাত থাকোঁতে আপুনি কৈছিলে বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। কিন্তু আজি সাংসদ ৰকিবুল হুছেইনৰ উত্তৰত আজি জলশক্তি মন্ত্ৰী ৰাজভূষণ চৌধুৰীয়ে কৈছে কেন্দ্ৰই কোনো ধৰণৰ পেকেজ নিদিয়ে। এইটো ৰাজ্য চৰকাৰৰ কাম। তোমালোকৰ খালি ভোট লাগে, অসমৰ দীঘল দীঘল কথা কোৱা, ফুলজাৰি মাৰা, আৰু অসমীয়াৰ বিপদত তোমালোকে নাই। গতিকে মই কম, আমি নেমছৰ ফালৰ পৰা আহ্বান, অসমৰ যি পৰিস্থিতি, এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পবিত্ৰ মাৰ্গেৰিটাই হওক, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক, তেওঁলোকে পদত্যাগ কৰিব লাগে। আৰু এই দিল্লীৱালা নেতাসকলক অসমত যাতে আহিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। অসমৰ মানুহৰ ভোট লাগে, অসমৰ মানুহৰ বিপদত তোমালোকে নাই, লাজ চৰম নাই তোমালোকৰ, অলপ লাজ ৰাখিব লাগে। মানুহৰ বিপদত নাই, মানুহৰ জীৱনৰ লৈ হেতালি খেলা তোমালোকে। গতিকে আমি আহ্বান জনাইছো অসমৰ প্ৰতিজন জনতা, আৰু বিভিন্ন যি জনতাই, চৰকাৰতকৈ জনতাই কিন্তু এবাৰ সহায় কৰিছে। আমি নেমছৰ ফালৰ পৰা যি পাৰোঁ আমি সহায় কৰিছো, আৰু অহা কাইলৈ আমাৰ আৰু এটা গ্ৰুপ যাব তেওঁলোকক সহায় কৰাৰ কাৰণে। গতিকে অসমৰ দল সংগঠন, মই সংখ্যালঘু লোকসকলক অনুৰোধ জনাম, প্ৰতিটো মছজিদ কমিটি, মাদ্ৰাছা কমিটি, ঈদগাহ কমিটি, সাধাৰণ জনতা যিমান পাৰে আপোনালোকে সেই উজনিৰ বানাক্ৰান্ত লোকক আপোনালোকে সহায় কৰিবলৈ আপোনালোকে চেষ্টা কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।